নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খঞ্জিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 8 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খঞ্জিয়াৰ কেইবাটাও খবৰ যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খঞ্জিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে এজনো বাংলাদেশীক ভাৰতলৈ সোমাব দিয়া নহব। এজনো বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। সম্পূৰ্ণৰূপে সিল কৰি দিয়া হৈছে ভাৰত বাংলাদেশ সীমান্ত। পাছপোৰ্ট নথকা কোনো লোকক ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিংসাৰ বলি হোৱা হিন্দু বাংলাদেশীকো ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ বাবে নতুন চৰকাৰৰ সৈতে কথা পাতিব ভাৰত চৰকাৰে। বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ বাবে নতুন চৰকাৰৰ সৈতে এবাৰ ভাৰত চৰকাৰে কথা পাতিব। বৰ্তমান সময়তে বাংলাদেশৰ পৰিস্থিতি স্পৰ্শকাতৰ হৈ পৰিছে। এজনো বাংলাদেশী ভাৰতৰ প্ৰৱেশ কৰিব নোৱাৰাৰ আশ্বাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এজনো বাংলাদেশীক ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহব। সম্পূৰ্ণৰূপে সিল কৰি দিয়া হৈছে ভাৰত বাংলাদেশ সীমান্ত। পাছপোৰ্ট নথকা কোনো ব্যক্তিক ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে বুলি ইতিমধ্যে কোৱা হৈছে। হিংসাৰ বলি হোৱা হিন্দু বাংলাদেশীকো ভাৰতত প্ৰৱেশৰ অনুমতি নাই। প্ৰতিশোধৰ কাউণ্টডাউন আৰম্ভ হৈছে। এফালে ৰাছিয়া আৰু ইউক্ৰেইন আৰু আনফালে ইৰাণ ইজৰাইল। তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছে নেকি? দুখনকৈ যুদ্ধত দুই শক্তিশালী ৰাষ্ট্ৰ। দুখনকৈ যুদ্ধত দুখন শক্তিশালী ৰাষ্ট্ৰ থিয় হৈছে। এফালে ৰাছিয়া আৰু আনফালে আমেৰিকা। বিশ্বৰ দুটা প্ৰান্তত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে হামাছে। ইৰাণ হিজবুল্লাৰ সমৰ্থনত শক্তিশালী হৈ উঠিছে হামাছ বাহিনী। ইজৰাইলত আক্ৰমণৰ পাছতেই হাই এলাৰ্ট জাৰি কৰা হৈছে। ইজৰাইলৰ কেইবাটাও প্ৰান্তত এলাৰ্ট। ইজৰাইলী সৈন্যৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ তৎপৰতা। ইৰাণ হামাছক হেঁচাৰ প্ৰয়োগৰ চেষ্টা আমেৰিকাৰ। ইজৰাইলে সাজু কৰিছে জৰিকো 3 মিছাইল। জৰিকো 3 মিছাইল পৰীক্ষণৰ বাবে সাজু হৈ পৰিছে ইজৰাইল। পৰমাণু বোমা কঢ়িয়াই নিব পাৰে এই শক্তিশালী মিছাইলে। ইৰাণৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ পৰিছে ইজৰাইল। দেশত আন এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা। 22 গৰাকীকৈ লোক থিতাতে নিহত হৈছে। ইফালে 45 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাত 22 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ডাৱৰ বিস্ফোৰণত হোৱাৰ বানত ধ্বংস এখন গাঁৱৰ পিছত আন এখন গাঁও। প্ৰলয়নকাৰী বানত উঠি গৈছে 45 গৰাকীৰো অধিক লোক। ইফালে হিমাচল প্ৰদেশৰ এটাৰ পাছত আন এটা ডাৱৰ বিস্ফোৰণৰ ঘটনা পোহৰলৈ আহিছে। ডাৱৰ বিস্ফোৰণৰ পাছতেই ধ্বংসস্তূপত পৰিণত হৈছে কেইবাখনো গাঁও। ধাৰাসাৰ বৰষুণৰ পাছতেই বন্ধ হৈ পৰিছে 2 শতাধিক পথ। ইয়াৰ পূৰ্বে 1 আগষ্টতো হিমাচলত হৈছিল ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। 19খনকৈ ৰাজ্যলৈ প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰাণৰ মমতাত পুৱাই অসম বেংগলত প্ৰৱেশৰ চেষ্টা হিন্দু বাংলাদেশীৰ। সংকটত পৰিছে ইতিমধ্যে হিন্দু। পুৱাই ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছে 600ৰো অধিক বাংলাদেশীয়ে। হাছিনা চৰকাৰৰ নেতা মন্ত্ৰীসহ ভাৰতত প্ৰৱেশৰ চেষ্টা বহু বাংলাদেশীৰ। সুৰক্ষা বিচাৰি ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাই আহিল 600ৰো অধিক বাংলাদেশী। 600ৰো অধিক বাংলাদেশীৰ মাজত অধিকাংশই হিন্দু নাগৰিক। 450ৰো অধিক হিন্দু বাংলাদেশী জলপাইগুৰিৰ ধৰধৰা গাঁৱত ভাৰত বাংলাদেশ সীমান্তত উপস্থিত হৈছে। সীমান্তৰ 0 পইণ্টত অৱস্থান 5 শতাধিক হিন্দু বাংলাদেশীৰ। বাংলাদেশৰ 5খনৰো অধিক গাঁৱৰ নাগৰিকৰ পলায়ন সীমান্তলৈ। সীমান্তত ভাৰতত প্ৰৱেশত বাধা এবাৰ BSF বাহিনীৰ।
লৈছো পৰৱৰ্তী খবৰ আজি বাংলাদেশৰ নতুন চৰকাৰৰ শপত গ্ৰহণ মাত্ৰ কিছু সময়ৰ পূৰ্বেই শপত গ্ৰহণ আৰম্ভ হ'ব ঢাকাত উপস্থিত হৈছে ইতিমধ্যে মোহাম্মদ ইউনুস খন্তেক সময়ৰ পাছতেই বাংলাদেশত নতুন চৰকাৰে শপত গ্ৰহণ কৰিব শপত গ্ৰহণৰ পূৰ্বে পেৰিছৰ পৰা ঢাকাত উপস্থিত হৈছে মোহাম্মদ ইউনুস বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিব নোবেল বঁটা বিজয়ী ইউনুছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰিব নোবেল বিজয়ী ইউনুছে প্ৰথম পৰ্যায়ত আজি 15 গৰাকীকৈ সদস্যই কৰিব শপত গ্ৰহণ বাংলাদেশৰ পৰিস্থিতি ইতিমধ্যে উত্তপ্ত হৈ পৰিছে আৰু তাৰ মাজতে আজি নতুন চৰকাৰে শপত গ্ৰহণ অনুষ্ঠিত কৰিব শেখ হাসিনা নিজৰ দেশ এৰি পলায়ন কৰিছে আৰু তাৰ পিছতেই চৰকাৰ সলনি হ'ব দেশ সেনা প্ৰধান ছাত্ৰ নেতাৰ তৎপৰতাত বাংলাদেশত আজি নতুন চৰকাৰ গঠনৰ দিশে আজি নিশা শপত গ্ৰহণ কৰিব অন্তৰ্বৰ্তীকালীন চৰকাৰৰ 15 গৰাকীকৈ সদস্যই দুপৰীয়া 2:10 ঢাকাত উপস্থিত হৈছে মোহাম্মদ ইউনুস হাসিনা চৰকাৰৰ পতনৰ পাছতেই বৰ্তমান সেনা বাহিনীৰ নিয়ন্ত্ৰণত আছে বাংলাদেশ হাসিনা চৰকাৰৰ পতনৰ পাছতেই বৰ্তমান সেনা বাহিনীৰ নিয়ন্ত্ৰণত আছে বাংলাদেশ খন্তেক সময়ৰ পাছতেই বাংলাদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ আৰম্ভ হ'ব শপত গ্ৰহণৰ পূৰ্বে পেৰিছৰ পৰা ঢাকাত উপস্থিত হৈছে মোহাম্মদ ইউনুস গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ আৰু কৃত্ৰিম বানে জ্বলা কলা খুৱাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পুনৰ আগজাননী প্ৰদান কৰা হৈছে গুৱাহাটী মহানগৰীত পুনৰ কৃত্ৰিম বানে জটিল ৰূপ ধাৰণ কৰিব ভয়ংকৰ কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰা হৈছে গুৱাহাটী মহানগৰীত পুনৰ গুৱাহাটীত আৰম্ভ হ'ব মুখলধাৰ বৃষ্টিপাত কলা মেঘে ছানি ধৰিছে ইতিমধ্যে গুৱাহাটীৰ সমগ্ৰ আকাশখন বিগত 3 দিন ধৰি বিয়লি মহানগৰীত বতৰে লৈছে কালৰূপ মাত্ৰ এদিন পূৰ্বে দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত নেৰানেপেৰা বৃষ্টিপাত আৰু তাৰ পিছতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে প্লাবিত কৰি পেলাইছিল আৰু তাৰ পিছতেই সন্ধিয়াৰ পৰা নিশা 4 বজালৈকে দেখিবলৈ পোৱা গৈছিল গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাস্তাত দেখিবলৈ পোৱা গৈছিল লানি নিচিঙা ভিৰ ঘণ্টা ঘণ্টা ধৰি এইদৰে ট্ৰাফিক জামত আবদ্ধ হৈ পৰিছে খ বাহন বিগত 3 দিন ধৰি বিয়লি মহানগৰীত বতৰে কালৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্ত হৈ পৰিছে জলমগ্ন পুনৰ জোৰুত ৰুক্মিণী গাঁও কাহিলীপাৰাত কৃত্ৰিম বানৰ আশংকা প্ৰকাশ কৰা হৈছে মাত্ৰ এজাক বৰষুণৰ পাছতেই ডুবিবলৈ ধৰিছে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্ত যেটো সময়ত গুৱাহাটী মহানগৰীক স্মাৰ্ট সিটি কৰিবলৈ চিন্তা কৰিছে এইখন চৰকাৰে যেটো সময়ত গুৱাহাটী মহানগৰীত এখন উন্নত চহৰ বুলি বিবেচিত হৈছে যেটো সময়ত গুৱাহাটী মহানগৰীত এখন স্মাৰ্ট সিটি বনোৱাৰ চিন্তা কৰিছে এইখন চৰকাৰে সেইটো সময়তেই মাত্ৰ এজাক বৰষুণৰ পিছতে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত একাটো এককাল পৰ্যন্ত পানী পৰিলক্ষিত হয় এজাক বৰষুণৰ পাছতে এইদৰে গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা যায় খাগৰ সদৃশ এক পৰিৱেশ অত্যাধিক হাৰত বৰষুণ আৰম্ভ হৈছে গুৱাহাটী মহানগৰীত আৰু এইবাৰ পুনৰ গুৱাহাটী মহানগৰীত পুনৰ কৃত্ৰিম বানৰ আশংকা কৰা হৈছে 2026 ভিতৰত অসমত বাল্য বিবাহ ৰোধ কৰিম আজিৰ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে 2026 ভিতৰত অসমত বাল্য বিবাহ সম্পূৰ্ণ ৰোধ কৰিব নাবালিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে বিপদত পৰিব এবাৰ স্বামী নাবালিকাৰ সৈতে শাৰীৰিক সম্পৰ্ক কৰিলে এবাৰ বিপদ যেন নিশ্চিত হৈ পৰিব স্বামীসকলৰ বিবাহৰ পাছতো নাবালিকাৰ পত্নীৰ সৈতে গঢ়িব নোৱাৰিব শাৰীৰিক সম্পৰ্ক বাল্য বিবাহক লৈ এবাৰ কঠোৰ হৈ পৰিছে অসম চৰকাৰ 2026 ভিতৰতে অসমত বাল্য বিবাহ বন্ধ কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি অসম চৰকাৰক কঠোৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে বাংলাদেশৰ পৰিস্থিতিক লৈ আজি ভাৰত চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক এবাৰ কঠোৰ নিৰ্দেশনা দিছে এবাৰ ভাৰত চৰকাৰে বাংলাদেশৰ পৰিস্থিতিক লৈ যিকোনো কথা নকব আৰু কথা কলে কমকৈ কথা কোৱাৰ নিৰ্দেশ দিছে এবাৰ ভাৰত চৰকাৰে অসম চৰকাৰক অসম চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি এবাৰ ভাৰত চৰকাৰৰ
বাংলাদেশৰ সীমা সুৰক্ষিত ৰাখিবলৈ কঠোৰ নিৰ্দেশনা দিছে ভাৰত চৰকাৰে বাংলাদেশৰ যিকোনো ব্যক্তিক প্ৰৱেশ কৰিবলৈ দিয়া নহব বাংলাদেশৰ বৰ্ডাৰ ইতিমধ্যে সিল কৰি ৰাখিবলৈ নিৰ্দেশনা দিছে ভাৰত চৰকাৰে বাংলাদেশৰ পৰা যিকোনো লোকে যাতে অবৈধভাৱে অসমলৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ নজৰ সম্পূৰ্ণ চকু ৰাখিবলৈ ইতিমধ্যে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে এজনো বাংলাদেশী যাতে অসমত ক্ষমাব নোৱাৰে এজনো বাংলাদেশী অসমত আহিব দিয়া নহয় তাৰ বাবে কঠোৰ নিৰ্দেশ দিছে এবাৰ ভাৰত চৰকাৰে অসম চৰকাৰক সীমান্ত সুৰক্ষা কৰি ৰখাটো আমাৰ সাংবিধানিক দায়িত্ব বুলি মন্তব্য ভাৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে সীমান্ত সুৰক্ষা কৰি ৰখাটো আমাৰ সাংবিধানিক দায়িত্ব